নমস্কাৰ। আজি আপোনালোকৰ লগত কথা পাতিব আহিছোঁ। মোৰ আজি ডিউটি নাই, সেইটো বাবে অকণমান সময়ৰ বাবে আহিছোঁ। অজানিতে ভুল হ'লেও ক্ষমা কৰি দিব। কোনোবা আহিছেনে চাওঁ। শুভ দুপৰীয়া প্ৰিয় সতীৰ্থসকল। আজি মোৰ প্ৰিয় কবি শ্ৰদ্ধাৰ অৱনী কুমাৰ মেধি, এখেতৰ এটি কবিতা পুথি এয়া মনজুই। এই কবিতা পুথিখনৰ মোৰ ভাল লগা কবিতা এটি পাঠ কৰি দিম আপোনালোকে। কোনোবা আহিছেনে? কোনোবা আছে যদি কমেণ্ট কৰি জনাওক। দেখা পোৱা নাই। কোনোবা এজন অহা যেন দেখিছোঁ। কোন আহিছে জানো? মোৰ মাতটো শুনি পাইছেনে? মাতটো শুনি পাইছে যদি ক'ব। মনজুই কবিতা পুথিখনৰ কবি অৱনী কুমাৰ মেধি, এখেতৰ কবিতা এটি পাঠ কৰিম। মনজুই কবিতা পুথিখন ইয়াত কবিতা আছে। ইয়াত ট'টেল 151টা কবিতা আছে ইয়াত মনজুই কবিতাৰ পুথিখনত। ইয়াৰ মূল্যটো 200 টকা। কবিতা পুথিখন ভাল লাগে পঢ়ি। তাৰে মাজত কবিতা এটি, মোৰ ভাল লগা কবিতা এটি পাঠ কৰি দিম আপোনালোকৰ ওচৰত। মাতটো শুনি পাইছেনে ক'বচোন, কোনোবা শুনি পাইছে যদি। ককাই দিওঁ, শুভ দুপৰীয়া। দেখা পাইছোঁ আপোনাক। ভালে আছেনে? আপোনাৰ খবৰ কেনে জনাবচোন। মনজুই কবিজনৰ নাম অৱনী কুমাৰ মেধি দেৱ। শ্ৰদ্ধাৰ এই অনাতাঁৰ শিল্পী। আমাৰ মিচিঙৰ ডিব্ৰুগড় আৰু গুৱাহাটীৰ অনাতাঁৰ কেন্দ্ৰত অনাতাঁৰ শিল্পী হয় এখেত, আৰু বিভিন্ন অনুষ্ঠানৰ সৈতে ছাৰে জড়িত হৈ আছে। তাৰে মনজুই কবিতাটোৰ নাম মনজুই। ৰাতি যেতিয়া পৃথিৱী নিজম হৈ কেতেকীৰ কৰুণ মাতে, মোৰ বিষণ্ণ হৃদয়খন অন্ধকাৰে দিশহাৰা কৰে। আকুল মনৰ মুদ্ৰা কঁপি যায় গহন জলত। জোনাকৰ চকুমানি যেতিয়া দুবৰিৰ পাতে পাতে সৰে, খৰিকা যায় এজোপাত জুমি চাই পালোঁ তলসৰা ফুলবোৰৰ গোন্ধ। কিমান সপোন সৰি যায় সময়ে সময়ে এইদৰে। তাৰ কোনে ৰাখে খতিয়ান। জীৱনজোৰা প্ৰেমেৰে জুখি চাব নোৱাৰি, বুকুৰ জুয়ে শেষ কৰিব ৰাতি। চকুপানীৰে ভৰাই দিবহি মনৰ পথাৰ, প্ৰেমৰ শিপাই নোৱাৰে খামুচি ধৰিব ৰাতি। সুন্দৰ কবিতা মনজুই কবিতা পুথিখনৰ মনজুই কবিতাটো পাঠ কৰি দিলোঁ। আৰু এটি কবিতা পাঠ কৰি জীৱন। কবিতাটোৰ নাম জীৱন।
জীৱন কাৰোৱেই চিৰস্থায়ী নহয় বুলি জানিও কিয় মই মৃত্যুলৈ ভয় কৰিছোঁ? মানুহৰ সুখ ক্ষণিক বুলি জানিও কিয় মই সদায় পাব বিচাৰিছোঁ? মিছাতে মই মোৰ জীৱনক দগ্ধ কৰিছোঁ গীতৰ সুৰেৰে। জীৱনৰ সুখবোৰ পাহৰিব খুজিছোঁ, কেতিয়াবা আকৌ দুখৰ সাগৰত মিছাতে সাঁতুৰি ডুবি মৰিছোঁ। সেয়ে হেৰুৱা নিশাৰ সপোন সুঁৱৰি কান্দিছোঁ। চেনে নুগুচে হিয়াৰ নাপায় জানিও বিচাৰি ফুৰিছোঁ। হেঁপাহ নুগুচে মনৰ পায়ো আৰু বিচাৰিছোঁ। কোনোবা এদিন এই সংসাৰ এৰি যাবগৈ বুলি জানিও জীয়াই থাকিব খুজিছোঁ। সেয়ে সকলো জানিও নজনাৰ অভিনয় কৰিছোঁ। ধন্যবাদ। অৱনী কুমাৰ আমাৰ শ্ৰদ্ধাৰ ছাৰ বুলিয়ে মই সম্বোধন কৰোঁ। এখেতৰ কবিতাবোৰ বহুত সুন্দৰ কবিতা, ভাল লাগে। এখেতৰ কবিতাবোৰ বৰ ধুনীয়া। মোৰ প্ৰিয় কবিৰ কবিতাবোৰ সকলোৰে এটা দুটা পাঠ কৰি দিম আপোনালোকৰ ওচৰত। অজানিতে ভুলবোৰ ক্ষমা কৰিব। কোনোবা আহিছে নেকি চাওঁ। কোনোবা আহিছে নেকি? কমেণ্ট কৰকচোন, মাতটো শুনি পাইছে নাই আপোনালোকে? কোনোবা অহা যেন পাইছোঁ। শুভ দুপৰীয়া প্ৰিয় সতীৰ্থ, মোৰ লাইভলৈ স্বাগতম জনাইছোঁ। আৰু এটি প্ৰিয় কবি আমাৰ ৰুবি শইকীয়া দাস বাইদেউ। সি বহুত গ্ৰন্থ লিখিছে, কবিতা পুথি লিখিছে আৰু শিশুৰ বাবেও গল্প লিখিছে। তেখেত বহু শ্ৰদ্ধাৰ আমাৰ ৰুবি শইকীয়া দাস বাইদেউ, বিশ্বনাথ চাৰিআলি ঘৰ। এখেতৰ কবিতা পুথি আছুতীয়া কথাবোৰ ভাল লাগে। কবিতাবোৰ আপোনালোকেও পঢ়িছেনে? পঢ়িবচোন। এখেতৰ কবিতা পুথি বহুত ধুনীয়া, লিখনিবোৰ ভাল লাগে বাইদেউ। নিত্যানন্দ গগৈ দাদা, শুভ দুপৰীয়া প্ৰিয় সতীৰ্থ, স্বাগতম জনাইছোঁ মোৰ লাইভলৈ। মোৰ ভাল লগা কবিৰ কবিতা এটা দুটা পাঠ কৰিম, অজানিতে ভুল হ'লেও ক্ষমা কৰি দিব। মই এনেই লুটিয়াই লৈছোঁ আৰু কবিতা এটা পাঠ কৰিম। কি খবৰ গগৈ দাদা? কালু মিছ পৰিখাৰ, স্বাগতম, শুভ দুপৰীয়া। মোৰ লাইভলৈ স্বাগতম জনাইছোঁ, মোৰ লাইভত উপস্থিত থকাৰ বাবে। আৰু এয়া আছুতীয়া কথাবোৰৰ এই কবিতা এটি পাঠ কৰি দিম আপোনালোকৰ ওচৰত। আমাৰ ৰুবি শইকীয়া, শ্ৰদ্ধাৰ ৰুবি শইকীয়া দাস বাইদেউৰ এটি কবিতা। কবিতাটোৰ নাম নাজানিছিলোঁ মই। তোৰ সাগৰসমূহ হৃদয়খন কাক দিলি? মই বিচাৰিছিলোঁ জানো, একো নজনাকৈয়ে তই হৃদয়খন লৈ ফুৰিছ। মইতো পূৰ্ণ মানুহ, কি কৰিম আৰু এখন হৃদয় লৈ। মই যি বিচাৰিছিলোঁ তই অসমৰ্থ। এইবোৰ দিয়া নিয়াত সাহসৰ প্ৰয়োজন, মৰমৰ প্ৰয়োজন আৰু উদাৰতাৰ প্ৰয়োজন। কেতিয়াবা মৰীচিকাৰ পিছত পৰি মানুহ অসহায় হয়। ভুল হৈ থাকিবলৈ নিদিবি। পৃথিৱীখন সম্বন্ধবোৰৰ একোটা সুকীয়া মূল্য আছে। ভুল হৈ থাকিলে সম্বন্ধবোৰত গুণে ধৰিব। অতি সুন্দৰ কবিতা আমাৰ ৰুবি বাইদেউৰ কবিতা। বৰ ধুনীয়া কবিতা লিখে বাইদেউ, ইমান ধুনীয়া লাগে, ভাল লাগে। গগৈ
আপোনাৰ কবিতা পাঠ কৰিম বাৰু, কেতিয়াবা মই পাঠ কৰি দিম আপোনাৰ কবিতা। মোৰ মাতবোৰ ইমান স্পষ্ট নহয়, তথাপিতো মই চেষ্টা কৰোঁ পাঠ কৰিবলৈ। অজানিতে ভুল হ'লেও সকলোৱে নিজৰ ভণ্টি হিচাপে শুধৰাই দিব আৰু ক'ৰবাত ভুল অজানিতে হৈছে যদিও সেইখিনি মোক জনাব, মই চেষ্টা কৰিম শুধৰাবলৈ। যিখিনি মাজত ক'ৰবাত ভুল হ'ব পাৰে ন, ইমান ভালকৈ পাঠ কৰিব জনা নাই। ৰং মেলা আৰু কবিতা এটা পাঠ কৰি দিম ৰুবি দাস বাইদেউৰ এই আছতীয়া কথাবোৰ, তাৰে মাজৰ আৰু এটা কবিতা পাঠ কৰি দিম, ৰং মেলা। আজিতো ৰং সানিমেই মই, নহ'লে যে ৰংবোৰ নিবাতে থাকি ঠেহ পাতি থাকিব। তোমালোকৰ গালে মুখে লাগিলেহে ৰঙৰ জেউতি চৰিব। আজি যদি নাহানো ৰং তোমালোকৰ, খিলখিলনিবোৰ ক'তনো বিচাৰি পাম বাৰু। আচলতে ৰংবোৰ আজি ৰং হৈ নাথাকে, মৰম ভালপোৱাবোৰৰ এনাজৰী হৈ জিলিকিব। হাঁহিৰ এটি সমদল হ'ব, ৰিপ ৰিপ বতাহেও নাচিব তালে তালে। উটনো আহে গছৰ পাতে পাতে, নৌকুহিৰ আৰে আৰে। সেয়েহে আজি ৰংবোৰ নাহানিলে মই উঠি যাম এটি বেলা। ৰঙৰ বুকুচাত উন্মনা হৈ নহ'লে যে ৰংবোৰ নিমাতে থাকিব। উকা হৈ ৰ'ব বসন্তৰ এই মধুৰ ক্ষণ। খুব সুন্দৰ কবিতা, ৰং মেলা। ভাল লাগে বাইদেউৰ কবিতাবোৰ, বাইদেউৰ কবিতা পাঠো বহুত ভাল লাগে শুনি। আৰু এটি কবিতা পাঠ আৰু কোন আহিছে চাওঁ। প্ৰশান্ত ভাইটি স্বাগতম মোৰ লাইভলৈ, শুভ দুপৰীয়া। কি খবৰ, ঘৰত আহিছে নেকি প্ৰশান্ত? জনাবচোন কি খবৰ। হৃদয় সপোৰা খনি আৰু এটি কবিতা পাঠ কৰিম। কবিতা পাঠো কৰিম, আপোনালোকৰ লগত কথাও পাতিম। আৰু কোনোবা আছে নেকি দেখা পোৱা হোৱা নাই, কমেণ্ট কৰি জনাবচোন কোনোবা আছে যদি। কবিতাটোৰ নাম হৃদয় সপোৰা খনি। হৃদয়ৰ নঙলা মুখত আঠে বেঠে এখনি সপোৰা সজাই ৰৈ থাকোঁ আগমনিৰ ঘাটত। পালতৰা নাওখনে কঢ়িয়াই আনে বা কোনোবা অচিনা প্ৰেম, খোজ দিব কিজানিবা লংঘৰত মোহনীয় হৈ আদৰি আনিম ক্ষণিকতে হৃদয় চৰালৈ। মনোমোহা হ'ব মোৰ এটি অধ্যায়, হয়তো সেয়া ফাগুনৰ লঠঙা গছৰ আৰাধনা হ'বও পাৰে। নৌকুহি মেলাৰ কোনোবা নাৱৰীয়াই ৰিঙিয়াই গোৱা গীতৰ এটি সুৰীয়া কলিও হ'ব পাৰে, নাইবা বৃদ্ধাশ্ৰমৰ আই এগৰাকীৰ বুকুৰ বিষটোও হ'ব পাৰে। বহাগৰ বতৰা বিলোৱা কুলিজনীৰ সুৱদী সুৰৰ লহৰো হ'ব পাৰে। নাহৰ তগৰৰ সুকীয়া সুবাসো হ'ব পাৰে মোৰ আগমনিৰ গাঁতত। কোনে কিদৰে ধৰা দিয়ে অজ্ঞাত মই, মাতো সজাই ৰাখোঁ এখনি সপোৰা। হৃদয়ৰ নঙলা মুখত প্ৰতিপল আশাৰ মোৰ, হৃদয়ৰ নঙলা মুখত প্ৰতিপল আশা মোৰ। নৱ নৱ প্ৰেমৰ জোৱাৰ সজাই তুলিব অতীব মনোমোহাকৈ প্ৰেমৰ মোৰ সপোৰা ঐ, প্ৰেমৰ মোৰ সপোৰা ঐ। খুব সুন্দৰ কবিতা, ভাল লাগে।
বাইদেউ কবিতাবোৰ বৰ সুন্দৰ। পাঠটো কেনে হৈছে জনাবচোন, ক'ৰবাত মাতটো শুনি পাইছেনে ইয়াও ক'ব। বহুদিনৰ পিছত আৰু এটা কবিতা পাঠ কৰি ভাল লাগে। কোনোবা আহিছে নেকি জনাবচোন, আছে নেকি? কোনো নাই যেন পাইছে দেই। তথাপিতো অকলে অকলে পাছত চাবগৈ। সকলোৱে এতিয়া দুপৰীয়া সময় ব্যস্ত হৈ থাকে, সেইটো কাৰণে কাৰো সময় নাই। যেতিয়া সময় পায় তেতিয়া চাব। বহুদিনৰ পিছত। হেল্ল', কওকচোন কেনে আছে, কওকচোন কোনে কৈছে? মই ৰাজু বৰুৱা। মই কিছুপৰ ৰৈ গ'লোঁ। মোৰ হৃদয়ৰ মুচুকা খোলা বহুদিনৰ বিষ এটাই ভিৰ দি ধৰিলে। এটা দুঃসংবাদেৰে তোমাৰ ঠিকনা পালোঁ ৰাজুদা। সিফালৰ পৰা উৎসাহিত কণ্ঠেৰে উত্তৰ, হেই, মোৰ বাবে এইটো এটা সুসংবাদ। এই সংবাদেৰেই মই তোমাৰ পুনৰ লগ পালোঁ। এনে সংবাদ মোৰ জীৱনলৈ আগতে আহিব লাগিছিল। এয়া এক ভাতৃ ভগ্নীৰ নিস্বাৰ্থ মিলনৰ কথোপকথনৰ এটি মুহূৰ্ত। খুব সুন্দৰ কবিতা। লাইভতনো কি আহিম, সেইটো কাৰণে কবিতাকে পাঠ কৰোঁ বুলি আহিলোঁ। কোনোবা যদি আছে জনাব। চাবচোন মোৰ লাইভটোত সহযোগিতা কৰকচোন, কোনোবা আছে যদি আহক। অকলে অকলে ভাল লগা নাই। তোমাৰ বাবে আৰু এটা কবিতা পাঠ কৰি। তুমি জন্মিছিলা বাবেই মোৰ জনম হৈছিল চাগৈ জীৱন বাটৰ লগৰী হ'বলৈ। তুমি জানিছিলা বাবেই মই এখন তীৰ্থ দেখিলোঁ জীৱনৰ কণ্টকময় পথত। তুমি জন্মিছিলা বাবেই মই সুখৰ বুলুকা দেখিলোঁ। দুখৰ চকুলো মচা দুখনি হাত মোৰ বাবেই। তুমি জন্মিছিলা বাবেই মোৰ এটি সপোন জন্মিল পৃথিৱীৰ বুকুত চিকুণ পোৱা হৈ। তোমাৰ জনম মোৰ বাবে এটি পোহৰৰ হাতীপতি জীৱন বাটৰ জাগ্ৰত প্ৰহৰী। খুব সুন্দৰ কবিতা। পিণ্টুদা শুভ দুপৰীয়া। মোৰ লাইভটোত উপস্থিত থকাৰ বাবে, বহু ব্যস্ততাৰ মাজত যে মোৰ লাইভটোত উপস্থিত থকাৰ বাবে অশেষ ধন্যবাদ। এজাক ডাৱৰৰ নাচোন, এজাক ডাৱৰৰ নাচোন। আৰু এটি কবিতা, আছতীয়া কথাবোৰ, ৰুবি শইকীয়া দাস বাইদেউৰ কবিতা। এজাক ডাৱৰৰ নাচোন, ৰ'দৰ জলঙাৰে চাই ভাল পাওঁ মই। এজাক গাভিনী ডাৱৰৰ বৈ পৰা শৰীৰৰ মোহনীয় ৰূপ। মোৰ মাটিডৰাৰ ওপৰৰ আকাশখনত ব্যস্ততাৰে অহা যোৱা। সিহঁতৰ কলা মেখেলাৰ পাতলিত জিৰ সপোনবোৰ গাঁঠি ৰাখোঁ মই বুকুৰ বিশ্বাসেৰে। বছৰটো বুঢ়া হ'লে আকৌ টঙালি বান্ধো মই কঁকালত। শাওণৰ বেলিটো বোকাত বান্ধি জীৱনৰ আশাবোৰ জীয়াই ৰাখিবলৈ নাঙলৰ শিমলুত গোছে সেউজীয়া সিঁচো। বছৰটো আকৌ গাভৰু হয় ৰ'দৰ কোলাতেই।
মোৰ মাটিডৰাৰ ওপৰেৰে সিহঁতৰ অগাধ এদাবোৰ বেয়া নালাগে মোৰ। ডাৱৰৰ নাচোনতে সাৰ পাই আইতাৰ ঢেঁকীশালৰ কটাৰ জোৰ মই তেতিয়াই গণনা কৰোঁ মনে মনে আহাবেলিৰ জীৱন জীয়াৰ সপোনবোৰ। সেইবাবেই ভাল পাওঁ চাই ৰ'দৰ জলঙাৰে গাভিনী ডাৱৰৰ মোহনীয় ৰূপ। খুব সুন্দৰ কবিতা, ভাল লাগে। নচলি আমে স্বাগতম আপোনাক মোৰ লাইভলৈ। শুভ দুপৰীয়া। মই ভাল লগা কবিতা আজি অকণমান সময় পোৱাৰ বাবে পাঠ কৰিছোঁ লাইভত আহি। অজানিতে ভুল হ'লে ক'ব, ভুলবোৰ আঙুলিয়াই দিব, ভুল শুধৰাবলৈ চেষ্টা কৰিম মই। সেই অকৃত্ৰিম মৰম আৰু বিহু। চ'তৰ কোনোবা এটা শুকান বতৰত হেক চাই লগোৱা গোমোচা জুতি উৰুকাৰ আগদিনা কোনোমতে সামৰি উলাহতে বলিয়া হৈ হিয়া মন। এহাত ফুলৰ গামোচাখন মৰম সানি সানি বৈ উলিয়াই ধনকাইদেউলৈ বুলি মনে মনে মূৰৰ শিতানত লুকুৱাই থৈ পহিলা বিহুৰ দিনাই নৈ সিপাৰৰ কহুৱা দৰাত চুচুক চামাককৈ ৰৈ থকাৰ হেঁপাহবোৰ হেৰাল ক'ৰবাত খলপ জলপকৈ। আধুনিকতাৰ বুকুত উজুটি খাই হেৰাই গ'ল একবিংশ শতিকাৰ সভ্যতাৰ গৰাহত আলফুলীয়া হাবিতলীয়া মৰমবোৰ। মহৰ শিঙত পেঁপাতিৰ সুৰত আহঁতৰ তলত বিহুখনলৈ ঢাপলি মেলাৰ মোহ জেতুকাবুলীয়া আঙুলিকেইটাৰ ফাঁকত ঢুলীয়া ককাইটিয়ে মৰমতে গুজি দিয়া লিহিৰি গগনাটি কপৌফুল এপাহ চেনায়ে আনিব বুলি বাট চাই থকাৰ এবুকু মৰম হেৰালও কেনিবা। খুব সুন্দৰ কবিতা, ভাল লাগে। ইন্দ্ৰজিৎ দলে ৱাচিং, মঞ্জু আমে ৱাচিং, স্বাগতম। শুভ দুপৰীয়া। পুনৰ স্বাগতম জনাইছোঁ পাছত অহা মোৰ প্ৰিয় সতীৰ্থ, মোৰ লাইভলৈ অহা প্ৰিয় সতীৰ্থসকল। শুভ দুপৰীয়া। গা ধুই উঠি তিতা চুলি তাৰি মৰুৱা গামোচাৰ খোপাটি বান্ধিয়েই বিহুলৈ বুলি ওলোৱাৰ সময়বোৰ আজি বাগৰি বাগৰিয়ে আহঁতৰ তল এৰি মঞ্চ পালেহি। প্ৰতিযোগিতাৰ তোলাচনীত নাচনীৰ জোখমাখ বিহুৰ পৰম্পৰা হ'ল। অকৃত্ৰিম মৰমবোৰ এই মঞ্চত জোখেনে নোজোখে, থাকেনে নাথাকে, সঁচাকৈয়ে আজি সন্দিহান আমি। খুব সুন্দৰ কবিতা, ভাল লাগে বাইদেউ লিখনিবোৰ। ৰ'দৰ মমতা, খুব সুন্দৰ কবিতা। আৰু পঢ়িলে পঢ়ি থাকিব মন যায়। কিতাপ পঢ়িবলৈ সময়ে নাই। আজি অকণমান সময় পাই আপোনালোকৰ সৈতে মই ইয়াতে কবিতাবোৰ পাঠ কৰিব লৈছোঁ। মোৰো কিতাপ পঢ়া হৈছে, আপোনালোকৰ ওচৰতো কথা পতা হৈছে, সেইবাবে আহিছোঁ। দেৱযানী বাইদেউ ধন্যবাদ, অশেষ স্বাগতম জনাইছোঁ মোৰ লাইভলৈ। শুভ দুপৰীয়া। কি খবৰ বাইদেউ? বহুত দিন লাইভত আহিম বুলি, আপোনালোকক দেখা পাম বুলি আহিছোঁ। কথা পাতিম, ভাল বেয়া খবৰ ক'ব। চেষ্টা কৰিছোঁ পাঠ কৰিবলৈ, কিমান দূৰ ভাল হৈছে গম নাপাওঁ। আপোনালোকে জনাব, ভুলবোৰ শুধৰাম। যদি অজানিতে মোৰ ক'ৰবাত ভুল হৈছে যদি শুধৰাবলৈ চেষ্টা কৰিম, আঙুলিয়াই দিব।
ৰদৰ মমতা। কবিতাটোৰ নাম ৰদৰ মমতা। আন্ধাৰৰ বুকুত নিতালে শুই নাথাকে কাহানিও ৰাতিবোৰ। এটা পোহৰৰ হাতীপতিয়ে আগবাঢ়ে নিশাবোৰ। এটা পোহৰৰ হাতীপতিয়ে আগবাঢ়ে নিশাবোৰ। নতুন পুৱাৰ ফালে সেন্দুৰীয়া হৈ ঘন আন্ধাৰ ফালি পোহৰ গোটোৱাৰ সাহস থাকে নিশাবোৰৰ বুকুৱে বুকে। এনেহেন সাহসী নিশাবোৰ কোলাত জিৰণি লৈ আমি পিছৰ দিনৰ ৰদৰ মমতাত বিচাৰোঁ জীৱনৰ আঁত। কৰ্মৰ মমতাত দিনবোৰ নিজৰ হয়। পোহৰৰ মায়াত বন্দী হওঁ ক্ষন্তেক। হেলনীয়া সূৰুজৰ বাউসীত ধৰি খৰকেদাকৈ আন্ধাৰে সাজে শয়ন পাতি। ফুলযজ্ঞত চুম্বন আঁকি দিয়ে প্ৰেয়সীৰ গালে মুখে। নিশাবোৰ এনেকুৱাই নিৰ্লজ্জ মমতাত বন্দী কৰে শৰীৰৰ অংগবোৰ। তথাপি হাজাৰ আন্ধাৰ কুঞ্জয়ো ৰাখিব নোৱাৰে ধৰি। নিশাবোৰ আগবাঢ়ে পুনৰ দিশলৈ। আচলতে আমিবোৰ হাৰে থাকোঁ ৰদৰ মমতা। ইমান সুন্দৰ কবিতা, পঢ়িলে পঢ়ি থাকিব মন যায়। অনুপম শৰ্মা ৱাচিং, স্বাগতম। অনুপম, কি খবৰ তোমাৰ? বহুত দিন খবৰ লোৱা নাই, ফোনো কৰা নাই, তুমিও কৰা নাই, ময়ো ফোন কৰা নাই। ফোন কৰিবাচোন। মোৰ আলহুৱা কবিতা এটা দিছে নেকি অনুপম? ৰ'বা দেই, পঢ়িব পাৰিম নে নোৱাৰিম জানো। মোৰ চশমাযোৰ ভাঙি গ'ল, ঠিক কৰিব পৰা নাইগৈ, এইটো কাৰণে দেখা পাইছোঁ দেই। অকণমান এইটো পঢ়ি দিছোঁ বাৰু, পঢ়ি দিছোঁ। মোৰ ভাইটি এজন অনুপম, খুব সুন্দৰ মনৰ গৰাকী। তাই বহুত ধুনীয়া কবিতা লিখে, বহুত ভাল। তাৰ কবিতাটি পঢ়ি পাঠ কৰি দিছোঁ। এটা কবিতা মোৰ আলহুৱা কবিতা। এটা কবিতাত আছে বিষাদৰ ছাঁ, আছে তুমি মই ভালপোৱা হাঁহিৰ ৰোল। কেতিয়াবা হৈ পৰে দুখৰ গান, ভাল পাওঁ কবিতা। অনুপম ক'ত গ'লগৈ? বিচাৰি পোৱা নাইগৈ কবিতাটো। কবিতাটো স্কিপ হৈ গ'ল। অনুপম, আৰু এবাৰ দিয়াচোন, আৰু চাওঁগৈ। এইডোখৰ পঢ়িব পাৰিলোঁ, স্কিপ হৈ গ'ল নহয়। আছোঁ কোনোমতে। নিত্যানন্দ গগৈ দাদা, ঠিকেই বাৰু, ভালে। আমিও এনেকৈ আছোঁ, ভাল বেয়াৰ মাজতে, দিন ৰাতি সেইবোৰৰ মাজতে আমি জীৱনটোতো আগুৱাই নিবই লাগিব। তাৰ মাজতে আমি লৈ যাম। সুখ দুখ, হাঁহি কান্দোন, সেইবোৰতো থাকিব। অনুপম, আৰু এবাৰ দিয়াগৈ। কবিতাটো গুচি গ'ল, স্কিপ হৈ গ'ল। আৰু এবাৰ দিয়াচোন অনুপম, আছে যদি। শুনিছা অনুপম? অনুপম শৰ্মা ভাইটি, আৰু এবাৰ দিয়া। স্কিপ হৈ গ'ল কবিতাটো, এইডোখৰ পাঠ কৰিলোঁ। ৰৈ আছোঁ অনুপম, যদি দিয়া আৰু এবাৰ দিয়াগৈ কবিতাটো। এতিয়া আকৌ স্কিপ হৈ গ'ল, আৰু এবাৰ দিয়া। দুহাৰী মানে পাঠ কৰিব পাৰিলোঁ। গুচি যায়, কেতিয়াবা পাঠ কৰি দিমগৈ তোমাৰ কবিতাটো।
2 লাইনমান পঢ়িলেও পাঠ কৰিব নোৱাৰিলোঁ, গুচি গ'ল, দেখা পোৱা নাই। ময়ো লাইভৰ ইমানখিনি নাজানো, আহিব এনেই চিধাকৈ আশাটো জানো আৰু তাৰপিছত বিশেষটো ইমান নাজানো। অকণমান আহিছেগৈ দেই অনুপম। আকৌ মোৰ আলসুৱা কবিতা। এটা কবিতাত আছে বিষাদৰ ছাঁ, আছে তুমি মই ভাল পোৱা হাঁহিৰ ৰোল। কেতিয়াবা হৈ পৰে দুখৰ গান, ভাল পাওঁ কবিতা। দুৰ্বলতা আছে মোৰ কবিতাৰ প্ৰতি। মই কবি নহয়, লিখি যাওঁ মাথো, কবিতা হয়নে নহয় ক'ব নোৱাৰোঁ। ধুনীয়া কবিতা অনুপম, সুন্দৰ কবিতা। ময়ো লিখিব নাজানো, ময়ো কবিতা ভাল পাওঁ। সেই ভাল পোৱাৰ বাবে মই আনে লিখাবোৰ পঢ়োঁ, যিখিনি পঢ়োঁ মই লাইক কমেণ্ট কৰি যাওঁ। মোৰ সন্মুখত অহা যিমান আহে মই ইমানখিনি যিমান পঢ়োঁ সেইখিনি লাইক কমেণ্ট কৰি যাওঁ। অকণমান সময় পোৱা সময়কণতে মই যিখিনি সন্মুখত আহে সেইখিনি মই চবকে সঁহাৰি জনাই যাওঁ। ভাল পাওঁ কবিতা, ময়ো লিখিব নাজানো, এনেই লিখিবলৈ চেষ্টা কৰোঁ। বহুত ভুলো হয় মোৰ, আগতেতো বহুত ভুল হৈছিলে, আজিকালি ভুল হয় মোৰ, বহুত ভুল হয়। তথাপিতো লিখিবলৈ ভাল পাওঁ বাবে এনেই পাঠ কৰোঁ, পঢ়োঁ, সেনেকুৱা আৰু। অনুপম ধুনীয়া কবিতা। দেৱজয় বাঙিনী বাইদেউ, শুভ দুপৰীয়া, দেখা পাইছোঁ আপোনাৰ লিখন, বৰ সুন্দৰ, ভাল লাগিল দেখি শুনি, মৰম জনালোঁ। আপোনালৈ বহুত মৰম জনালোঁ, শ্ৰদ্ধা জনাইছোঁ দেৱজয় বাইদেউ। ইমান ধুনীয়া কবিতা আৰু দেখা নাই। কেনেকুৱাকৈ চাই জানো, কমেণ্টবোৰ ভালকৈ চাব জনা নাই, সন্মুখত অহাটো চালোঁ আৰু এটা কবিতা পাঠ কৰিম, ৰুবি বাইদেউৰ কবিতা, মানুহৰ বাসনা। সুন্দৰ কবিতা। মই আগতে এনেই পঢ়া নাই, তথাপিতো এনেই যি চাই পাৰিছোঁ যেনে তেনে চেষ্টা কৰি পঢ়িবলৈ চেষ্টা কৰিছোঁ। শীতত নিপালি দিয়া কামনাই নতুন ঠিকনা বিচাৰি মাজে সময়ে উজান দিয়ে। হৃদয়ৰ প্ৰেমৰ সাগৰত কেতিয়াবা মধ্যৰাতি মানুহৰ চোলা এটা পিন্ধো, আদৰুৱা নাকৰ পাহিৰ উষ্ণ আদৰণিত লাজ পাওঁ চিনাকি হ'বলৈ। দিনৰ পৃথিৱীত চেও ধৰোঁ জীয়াই থকাৰ নাটকত, মকৰা জালৰ আঠাত চন্দ হেৰাই প্ৰেমৰ। আকৌ ধৈৰ্যত টান দি মানুহো ৰাতি কেতিয়াবা কামনাক জীয়াই তোলোঁ নিচুকনি গীত গাই। পৃথিৱীৰ চোৱাৰ হেঁপাহত কচুশাকৰ ডাক নেমুৰ ৰসেৰে নিকা কৰাৰ বৃথা চেষ্টাত হাৰ নামানো, মানুহ হৈ জীয়াই থাকোঁ। বহুৰঙী জীৱনৰ মায়াত দিন আৰু নিশাৰ গতিত অমৃত্যু হৈ বাসনা। খুব সুন্দৰ কবিতা, মানুহৰ বাসনা। আৰু কেইটামান পাঠ কৰিম, আৰু প্ৰিয় কবিৰ কবিতা পাঠ কৰিম। আৰু ইয়াত মোৰ ওচৰত থকা কিতাপ দুখনমানৰ আৰু ভাল লগা কবিতা পাঠ কৰিম। ক'ত হেৰাল মোৰ মৰমৰ সন্ধিয়াটো, কবিতাটো মই। সন্ধিয়াটো নৈখনৰ কাষতে আছিল, তীৰ বিৰাই ক'ত বা হেৰাল, নৈখনতে পৰিল চাগে। হয়তো সন্ধিয়াটোৱে
নাৰ্চিছাৰৰ দৰে নিজতে বিমোহিত হৈ নৈত পৰিল। ময়োতো ভাল পাওঁ বেলিৰ ৰেণুসনা সন্ধিয়াটো। মোৰ গাতে নপৰিল কিয় বা? নিশাৰ বুকুত অন্ধকাৰ কচি পোহৰ বিচাৰি মিছাতে বিহুলা হয়। বেলিৰ বিচ্ছুৰিত কিৰণেৰে সজ্জিত নৈপৰীয়া সন্ধিয়াটো। মইতো সঁচাকৈয়ে ভাল পাওঁ। কৈছিলোঁ এদিন মৰমতে ভাল পাওঁ বুলি। তথাপিও নুবুজিলে মোক। নৈৰ বুকুৰেই বাগৰি বাগৰি চাগৈ পূৰ্বালি সূৰ্যৰ পৰশ বিচাৰি নৈখনতে বুৰ মাৰিলে। মই আকৌ আহিম কাইলৈ, ৰৈ থাকিম বাট চাই চাই। এপলক চাম তোৰ হেঙুল বৰণীয়া দেহৰ আকুলতা। খুব সুন্দৰ কবিতা। আৰু এটা কবিতা। মই মানুহকে বিচাৰি ফুৰিছোঁ। কোনোবা আছে নেকি জনাব? মই মানুহকে বিচাৰি ফুৰিছোঁ। কৃষ্ণকায় আন্ধাৰৰ বুকুত কি যে সাহসেৰে নিজৰ অস্তিত্ব বিচাৰি ফুৰে তৰাবোৰে। ঠিক তেনেদৰেই পৃথিৱীৰ কোলাহলৰ মাজত তুমি আৰু মই বিচাৰি ফুৰোঁ মানুহৰ গোন্ধ। মানুহৰ গোন্ধত বিচাৰি পাওঁ জীয়াই থকাৰ অস্তিত্ব। মানুহৰ গোন্ধত বিচাৰি পাওঁ অভাৱ অঘটনৰ গোত্ৰ। দৰাশাৰী হওঁ মানুহৰেই অশ্লীলতাত জীৱাশ্মাৰ পৰা দুখবোৰ বুটলি আনি সুখ বিচাৰি। চাঙিকৈ কান্ধত লওঁ দহন যাত্ৰাৰ পথত জন অৰণ্যৰ মৃগয়া তুমি আৰু মই। জীৱন্ত কাতৰ শুনো মানুহৰ হৃদয়ত ডিঙি মেলি হতবাক একোকে নেদেখোঁ শৈৱতাৰ পিছত শৈৱতা। মানুহৰ মাজত মানুহকে বিচাৰোঁ মানুহৰ অভাৱ যে হয়। মানুহৰ অভাৱ যে হায় মানুহৰে অভাৱ। খুব সুন্দৰ কবিতা। আত্মা আৰু দুটামান পঢ়িম। তাৰপিছত ৰবি শইকীয়া বাইদেউৰ কবিতা আৰু দুটা পঢ়িম। আত্মা। কবিতাটোৰ নাম আত্মা। মই আত্মাই কৈছোঁ তুমি নাকান্দিবা মৰমী, তুমি নাকান্দিবা। সঁচাকৈয়ে জানো তুমি মোক ভাল নোপোৱা নে মোৰ মানুহৰূপী সজাটোকহে ভাল পোৱা। আত্মাৰ মৃত্যু হোৱা ক'ত শুনিছা তুমি? মই দেখোন তোমাৰ জন্মান্তৰৰ প্ৰেমী। বুজিছোঁ মোক শ্মশানলৈ নিলে যে শ্মশান মানে এই শৰীৰৰ কৰ্মৰ শেষ স্থান। আত্মাৰ কৰ্মৰ শেষ নাই, সেয়েতো মোৰ মৃত্যু হোৱা নাই। তুমি মিছাতে নাকান্দিবা, অবলা নহ'বা। মোৰ মৰমবোৰচোন তোমাৰ বুকুত কোন হৈ আছে। কৰ্মত মতি দিয়া তুমি, কৰ্মতহে আত্মা বৰ্তি থাকে। শৰীৰৰ মৃত্যুত কান্দিলে আত্মাই কষ্ট পায়। মই এতিয়া আত্মাৰ মৰমী, মোক কষ্ট নিদিবা। আত্মাই কান্দিলে তুমি সহ্য কৰিব নোৱাৰিবা। মই তোমাৰ আত্মাই কৈছোঁ। খুব সুন্দৰ কবিতা। আৰু এটা পাঠ কৰি। উশাহল মোৰ জীৱনৰ ডায়েৰী। উশাহল মোৰ জীৱনৰ ডায়েৰী। কোনোবা আছেনে? ৰঙা গোলাপৰ পাহিবোৰ কোনজাক ধুমুহাই কঢ়ালে গমকে নাপালোঁ। আদৰোৱা পাহিবোৰৰ ৰংবোৰ কহি কহি দুখৰ এটা গৰা হ'ল। জীৱন গাঁতত কোনো বিশেষ ৰং নথকা।
গভীৰ নিশাত এখন উশাহ ডায়েৰীৰে উচুকিব উদ্দেশ্যবিহীনভাৱে মই মোৰ চাহটো লগতে বাকী জীৱনৰ হিচাপ কৰিম। আত্মিকৰ পৰা বাৰ্ষিকলৈ। তুমি ভালপোৱা উজ্জুৰি প্ৰলেপ অবিহনেও জীয়াই থাকিবলৈ শিকিবা। তুমি ভালপোৱা উজ্জুৰি প্ৰলেপ অবিহনেও জীয়াই থাকিবলৈ শিকিব। নিৰ্বিকাৰ কক্ষপথত বগা সাজযোৰ মোৰ পৰিচয় দিব সমাজত আধৰুৱা জীৱনত। এতিয়াৰ পৰা আহত সময়বোৰত মই হাত পাতিম ধৈৰ্যৰ কাষত। দিনৰ পোহৰবোৰেও বগোৱাবা। দিনৰ পোহৰবোৰতে বগোৱাবা। জীৱন জীয়াৰ নিয়মত। ৰাতিৰ বুকুত আত্মজা তোমাৰ স্মৃতিৰে অশৰীৰী প্ৰেমৰ শিকলিৰে মেৰিয়াই ভূতৰ ৰহস্য এটাই ঘেৰি ফুৰিব মোক জীৱনৰ অন্তিমলৈকে। সন্তানৰ মায়াত আবদ্ধ হ'ম তোমাৰ প্ৰতিশ্ৰুতিৰেই। তুমি দেখা বা নেদেখা খেদ নাই তাত। জীৱন পৰিক্ৰমাত এতিয়া মই অকলশৰীয়া। খুব সুন্দৰ কবিতা, ভাল লাগে বাইদেউৰ কবিতাবোৰ। আৰু আছতীয়া কথাবোৰৰ কবিতা ইয়াতে সামৰিম। আৰু এটি মোৰ প্ৰিয় কবি কবিতা এটি পাঠ কৰিম। মুক্তত্ব নক্ষত্ৰ নৰ্থ ইষ্ট আৰ্টিষ্টিক টেলেণ্টেড ক্লাবৰখিনি ৪ৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত এটা কবিতা, মোৰ প্ৰিয় কবিৰ কবিতা এটা আছিলে, সেই কবিতাটো পাঠ কৰিম। কবি নিয়ৰ হাজৰিকা। পৃথিৱী। কবিতাটো নাম পৃথিৱী, কবি নিয়ৰ হাজৰিকা। তুমি কোন নাজানিলেও তোমাৰ উশাহ নিশাহত উৎফুল্লিত হওঁ মই। যদিওবা যন্ত্ৰণাকাতৰ তোমাৰ জীৱন। বিন্দুমাত্ৰ তোমাৰ উশাহেই তোমাৰ ক্ষণ। ক্ষণিকৰ নাই কোনো পৰশ তোমাৰ বাবে কিয়। জ্বলি উঠে তোমাৰ জীৱনৰ ক্ষণ। যেন সীতাৰ সতী পৰীক্ষাৰ অগ্নি। আজীৱন বনবাসী হ'লেও অকলশৰীয়া নহয় তুমি। আজীৱন বনবাসী হ'লেও অকলশৰীয়া নহয় তুমি। খুব সুন্দৰ কবিতা। নাজানো তুমি অনাদিতনে পৃথিৱী। উজ্জ্বল জ্যোতিৰে তোমাৰ পদূলি জিলিকি উঠে আকাশ কৰে। মই বিচাৰিছোঁ তোমাৰ উশাহৰ এটি ক্ষণ। মৰীচিকা যেন ক্ষণিক পৰৰ ছবি। তোমাৰ উশাহতেই বিলীন হ'বলৈ ৰৈ আছে পৃথিৱী। বিলীন হ'বলৈ ৰৈ আছে পৃথিৱী। খুব সুন্দৰ কবিতা। নিয়ৰ হাজৰিকাদেৱ, এখেতৰ আচল নাম বিজয়ানন্দ হাজৰিকা। তেখেত মোৰ শুভাকাংক্ষী হয়। তেখেতে মোক কবিতা লিখিবলৈ বহুত উৎসাহ দিছে। এখেতৰ এতিয়া চিনাকি হোৱা 3 বছৰ হ'ল। 2021 চনতে চিনাকি হৈছিলোঁ। এখেত খুব সুন্দৰ কবিতাও লিখে এখেত। আৰু এখেতে মোক ছবি দিছিলে, ছবি দি যিখিনি মন যায় সেইখিনি লিখিবা বুলি। প্ৰকৃতিৰ, চৰাই চিৰিকটিৰ, নৈ পাহাৰ সেইবোৰৰ ছবি দি মোক কবিতা লিখিবলৈ উৎসাহ যোগাইছিলে। মোৰ এতিয়া 2020 চন 21 চনতে মোৰ চিনাকি বিজয়ানন্দ হাজৰিকা দাদাৰ। তাৰপিছত খুব সুন্দৰ কবিতা লিখে তেখেতেও।
তাৰপিছত সেই এখেতৰ কবিতা হয়। সেয়া কবিতা পৃথিৱী। নৰ্থ ইষ্ট আৰ্টিষ্টিক টেলেণ্টেড ক্লাবৰ ৪ৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ সেই নক্ষত্ৰ কিতাপখনত এখেতৰ কবিতাটোত আছে। ইয়াতে সেই এখেতৰ কবিতাটো পাঠ কৰিলোঁ। কেতিয়াবা এখেতৰ কবিতা আৰু পাঠ কৰিম। খুব সুন্দৰ সুন্দৰ কবিতা লিখি আছে এখেত। নিয়ৰ হাজৰিকা পেজটোত এখেত লিখে। খুব সুন্দৰ। মোৰ ভাল পূৰ্বাকাংক্ষী মোৰ ককাইদেউসমূহ বহুত ভাল, বহুত প্ৰকৃতিৰ প্ৰেমী এখেত। গানো গায় মাজে সময়ে, খুব সুন্দৰ গান গায়। বহুত লিখিবলৈ মোক উৎসাহ দিলে। মই যি ছবি দিয়ে, প্ৰকৃতিৰ ছবি দিয়ে, তাৰপিছত যি মন যায় তাকে লিখি তাৰপিছত মই সেনেকুৱাকৈ কবিতা লিখা আৰম্ভ কৰিলোঁ। সৰুতে কিতাপ পঢ়ি ভাল পাইছিলোঁ, কিন্তু সৰুকালত মোৰ কিতাপ কিনি অনাৰ আমাৰ অভাৱ আছিলে। আজিকালি কিন্তু বহু কিতাপ কিনিব পায়ো কিতাপ পঢ়িবলৈ সময় নাই। তাৰ মাজতে মই নিজে ব্যস্ততাৰ মাজতে ভাল লগাবোৰ পঢ়ি যাওঁ। সন্মুখত যাৰ কবিতা আহে সেইবোৰ পঢ়ি যাওঁ। আৰু এটা চহৰৰ গলিৰ কাহিনীবোৰ, ঋতু ভৰালীৰ কবিতা এইখিনি। মূল্য 100 টকা। তাৰপিছত তাৰে চহৰৰ গলিৰ কাহিনীবোৰৰ এটি কবিতা পাঠ কৰিম। এয়া ভাইটি যোৰহাটৰ হয়। খুব সুন্দৰ কবিতা লিখে। বহুতো তাৰ কবিতা পুথি ওলাইছে। তাৰে এটি মোলৈ এয়া পঠোৱা কবিতা, তাৰে এটি কবিতা এটা পাঠ কৰি দিম। বৰষুণৰ গদ্য। কবিতাটোৰ নাম বৰষুণৰ গদ্য। ঋতু ভৰালীৰ কবিতা বৰষুণৰ গদ্য। মোৰ মন যায় বৰষুণৰ পিঠিত উঠিবলৈ, বৰষুণৰ পোছাক পিন্ধিবলৈ। বৰষুণৰ হৃদয় বাৰু কিয় ইমান কোমল? বৰষুণৰ ওঠত চুমা এটি আঁকিবলৈ মোৰ মন যায়। বৰষুণে বাৰু কাক বিচাৰি আহে ধৰালৈ? বৰষুণ মোকে বাৰু বিচাৰি আহে নেকি? মোকে বাৰু বিচাৰি আহেনে? বৰষুণৰ সন্ধানত এটি ঠিকনাৰ দলঙৰ বাটটি বাৰু কোন দিশে আছে? আছেনে বৰষুণ নামি অহাৰ দিশে? আছেনে বৰষুণ নামি অহাৰ দিশে বৰষুণৰ পিঠিত উঠাৰ বাট? মই বাৰু প্ৰেমত পৰিছোঁ নেকি নে? বৰষুণ মোৰ প্ৰেমত পৰিছে। বৰষুণে বাৰু কাক বিচাৰি আহে ধৰালৈ? আহেনে মোক বিচাৰি ধৰাৰ বুকুলৈ? প্ৰেমৰ প্ৰস্তাৱটি লৈ মোৰো মন যায় বৰষুণৰ পিঠিত উঠিবলৈ। খুব সুন্দৰ কবিতা। মূল্য 100 টকা। চহৰৰ গলিৰ কাহিনীবোৰ। খুব সৰু পুথি, আপোনালোকে পঢ়ি চাব। খুব সুন্দৰ কবিতা। খুব সুন্দৰ কবিতা পুথি। এইখিনি সৰু দেখাত তথাপিতো বহুকেইটা কবিতা ইয়াত সোমাই আছে। খুব সুন্দৰ সুন্দৰ কবিতা লিখে। ঋতু ভৰালী। দাগ। আৰু এটা কবিতা পাঠ কৰিম, দাগ। প্ৰতিদিনেই তেওঁ এযোৰ নতুন পোছাক সলায়। তেওঁৰ কোনো অভাৱ নাই। দিন মানে নহয় তেওঁৰ ঘণ্টাই ঘণ্টাই
কটাই ৰঙী অৰঙী পোচাকৰ সৈতে ঘূৰি আহে ভাগৰুৱা প্ৰতিজন হয়। ঘামেৰে লুতুৰি পুতুৰি একোটা শৰীৰৰ তেওঁৰ যত্ন কৰে হাজাৰ হাজাৰ পোচাকেৰে। দাগবোৰ ৰৈ যায় নতুন পোচাকত, নতুন একোটা দাগ। খুব সুন্দৰ কবিতা, ভাল লাগে। আৰু লাইভত কোনো নাই, তথাপিতো মই থাকিব মন গ'ল, এইটো কাৰণে আছোঁ। আৰু আজি অকণমান সময় পাই কবিতাবোৰ পঢ়িব মন গৈছে। আৰু এটি কবিতা সংকলন মহাকালৰ সংলাপ জীৱন্তাই, মহাকালৰ সংলাপ চৰ্দাৰ জীৱন্তাইদেৱৰ কবিতা সংকলন। কবিতা এটি পাঠ কৰি দিম জীৱন্তাইদেৱৰ। পুৰা জাবৰৰ গোন্ধ আৰু সোণালী স্বপ্ন। কবিতাটোৰ নাম পুৰা জাবৰৰ গোন্ধ আৰু সোণালী স্বপ্ন। নীলা নীলা পাহাৰৰ নামনিত মোৰ গাঁৱৰ পথাৰকণিত শুভ্ৰ ধোঁৱাবোৰে একা বেকা গতিৰে এনে ছবি আঁকে যেন এটি সেউজীয়া সপোন কৃষকৰ গুণগুণ এটি সুৱৰি গীতৰ। স্বপ্নৰ প্ৰিন্স পক্ষীৰ দৰে পুৰা জাবৰৰ ধোঁৱাবোৰে কুণ্ডলী পকাই উৰি উৰি যায়। মৃত জাবৰেৰে পুনৰ প্ৰাণ পায় যেন এটি সেউজীয়া সপোন হ'ল। পুৰা জাবৰৰ গোন্ধত মতলীয়া ফাগুনৰ কুৰুৱা বতাহে পায় বুকুৰ আঁচল কঢ়াই। কিনো কৰে নীলাজী অভিসাৰ সপোনতে আমোল মোৰ দুখনি গাঁৱৰ সৰ্বহাৰা কৃষকৰ পুৰা কলিজাৰ দুখ আৰু চকুলোবোৰ জ্বলাময়ী বাষ্প হৈ উৰে। এই ধোঁৱা উৰে কৃষকৰ পথাৰত উৰে, আমাৰ জীৱন আকাশত উৰে, স্বপ্ন পক্ষীৰ দৰে উৰে। এই ভয়াৱহ চাকনৈয়া শোষণ বঞ্চনা অনাশাৰ অৱহেলা দৰিদ্ৰতা আৰু যন্ত্ৰণাৰ কালযৌৱনিকা ক'ত জীয়াই থকাৰ সুখৰ দিনৰ নৱপ্ৰভাতৰ ক'ত আছে সেই সোণোৱালী কোৱা। মাথো ধোঁৱা উৰে এই পাহাৰ নামনিৰ মোৰ গাঁৱৰ পথাৰকণিত ধোঁৱা উৰে। ধন্যবাদ। ইমান ধুনীয়া কবিতাখন আপোনালোকে পঢ়ি চাবচোন। কবিতা সংকলনখন খুব সুন্দৰ, মহাকালৰ সংলাপ, খুব সুন্দৰ কবিতা। বহু কবিতা আছে, খুব সুন্দৰ কবিতা। কবিগৰাকীৰ লিখনি। আমাৰ আৰু প্ৰিয় কবি কনকলতা তাৱমিলি বাইদেউৰ কবিতা দিহিং দিচাঙৰ পাৰে পাৰে। দিহিং দিচাঙৰ পাৰে পাৰে কবিতা, খুব সুন্দৰ কবিতা। কনকলতা এটা দিহিং দিচাঙৰ পাৰে পাৰে, খুব সুন্দৰ কবিতা আছে ইয়াৰ মাজত। ধুনীয়া ভোগৰ মেলা কবিতা এটি পাঠ কৰি দিম। এখেতৰ কনকলতা মিলি বাইদেউৰ কবিতা। কনকলতা তাৱমিলি এখেতৰ কবিতা। কোমল ৰদালিয়ে দিয়ে দেহৰ শান্তিৰ আশ্বাস, পথাৰৰ সেউজীয়া দাননিয়ে দিয়ে কৃষকৰ জীয়াই থকাৰ বিশ্বাস। শৰতৰ আকাশত ডাৱৰৰ লুকাবাকু, তাকে চাই শিল্পী মনে প্ৰকৃতিৰ ছবি আঁকে।
শৰতৰ কোমল বতাহত কহুৱাৰ লয়লাস নাচোন বৈ থকা নৈখন তাৰে যেনিবা দুপোন তাৰে বেল যেনিবা দুপোন তাৰে যেনিবা দাপোন পুমহীয়া জাৰে নিহালিকণ বিচাৰে দাৱনীৰ হাতেৰে লখিমীক আদৰে মাঘৰ বিহুতে ভোগৰ মেলা পাতে। খুব সুন্দৰ কবিতা। ভোগৰ মেলা খুব সুন্দৰ কবিতা। কনকলতা তাৱমিলি বাইদেউৰ কবিতা। কবিতা সংকলনটো বৰ ধুনীয়া। এইটো খুব সুন্দৰ। দিহিং দিচাঙৰ পাৰে পাৰে এইখিনি আপোনালোকে পঢ়িব, পঢ়ি চাব। আনি বেছি দাম নহয়, 160 টকা মূল্য, 160 টকা মূল্য। চাব, পঢ়িব। কোনোবা আছে নেকি? দেখা পোৱা নাই। কোনোবা আছে যেন লাগিছে কিন্তু দেখা পোৱা নাই। ৱাচিং দেখিছোঁ, কিন্তু কোন আছিলে এইটো চিনি পোৱা নাই। সামৰোঁ। অজান্তে ভুলবোৰ নিজৰ ভণ্টি হিচাপে নিজৰ আপোন বুলি ভাবি এইখিনি কিবা কৰোঁ। এইখিনি ধন্যবাদ। আজিলৈ সামৰিছোঁ। মোৰ লাইভত উপস্থিত হ'ব।